গুড ইভিনিং এভৰিৱান সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ জন্মদিন আছিলে, সেইবাবে মই আহিছোঁ জগন্নাথ মন্দিৰলৈ বুলি আৰু ইয়াতে আহি এগছি চাকি বন্তি জ্বলাইছোঁ আৰু যিহেতু মোৰ জন্মদিন তাৰ বাবে এতিয়া চাকি বন্তি জ্বলাই ইয়াৰ ভিতৰৰ ভাগলৈ গৈ আছোঁ মন্দিৰৰ। আৰু খুব ধুনীয়া পৰিৱেশ এটা, আজি ধুনীয়া বতাহ মিহিকৈ মাৰি আছে, বৰ সুন্দৰ পৰিৱেশো সুন্দৰ। আৰু ইয়াৰ ভিতৰৰ ভাগলৈ গৈছোঁ মই সেৱা আতি লৈ লওঁ বুলি, আৰু সেৱা আতি লৈ প্ৰসাদ লৈ এনেকৈ উভতি আহিছোঁ আৰু খুব ভাল লাগিলে। সেৱা সৎকাৰ কৰি ল'লোঁ আৰু প্ৰসাদ খাই আছে পংকজে। বহুত উপস্থিত আছোঁ সেই জগন্নাথ মন্দিৰত, যিহেতু আজি মোৰ বাৰ্থডে আছিলে আৰু 1 মে' আজি, তাতে শ্ৰমিক দিৱস, সেইদিনাখনিয়ে মোৰ জন্ম হৈছিলে, শ্ৰমিক দিৱসৰ দিনাখনিয়ে। আৰু সেইবাবে আগবেলাটোতো ডিউটি আছিলে পংকজৰ, সেইটো কাৰণে আহিব নোৱাৰিলোঁ। আৰু এতিয়া আহিছোঁ আৰু সেই ডিউটি চিউটি শেষ কৰি, আৰু এতিয়া ডিউটি নাই বাৰু, আৰু সেইকাৰণে মন্দিৰত। আৰু মোৰ সঁচাকৈ মানে বহুত ভাল লগা ঠাই এডোখৰ, মানে বহুত ভাল লাগে মন চনবিলাক। আপোনালোককো দেখুৱাম, ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আৰু বতৰো আজি খুব বেছি ভাল। আৰু এইফালে আছে দেখিছেনে, বাহিৰৰ মানে কোনোবা মানে নাজানো আৰু। তাতে মন্দিৰৰ মানে মেইন দুৱাৰ বন্ধ কৰিব বুলি লৰালৰিকৈ সেৱাভাগে লৈ লৈছোঁহি ধূপ চাকি জ্বলাই লৈ। সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে, পৰিৱেশটো খুবেই সুন্দৰ, বহুত বেছি ভাল লাগিছে আজি সঁচাকৈ। মন্দিৰ ভাগৰ তললৈ যোৱাৰ আগতে মই ভাবিছোঁ আপোনালোকক ওপৰৰ পৰাই সকলোখিনি অকণ দেখাই লওঁ। আমি বোলো এইখিনিতে অকণমান সময় ৰওঁ, আৰু ভক্তসকলো আহি আছে দেখিছেনে। আৰু ফটো চটো মাৰিবলৈ বহুত ধুনীয়া ঠাই হয়, আৰু আমিও ফটো চটো দুকপিমান মাৰি ল'লোঁ। আৰু বতাহ দেখিছেনে কিমান ধুনীয়াকৈ বতাহ বলি আছে, বৰ ভাল লাগিছে সঁচাকৈ। চাৰিওফালে চাওকচোন ইমান ধুনীয়া মানে সুন্দৰ পৰিৱেশ। আপোনালোকৰ মন যায়নে বাৰু এনেকুৱা পৰিৱেশত? মোৰ যে খুবেই ভাল লাগে, এই পৰিৱেশটো যে বহুত ভাল লাগে, কিন্তু আহিবলৈ সময় নাপাওঁ কাৰণেহে। ওচৰতে থকা হ'লে সদায় আহিলোঁ হয়, ইমান যে ভাল লাগিলে হয়। তাৰপিছতে গণপতি বাপ্পাৰ ওচৰত আহিলোঁ, গণপতি বাপ্পাৰ ওচৰত সেৱা এটা লৈ লওঁ বোলো। সেৱা এটা লৈ লৈছোঁ, আৰু পংকজ বাহিৰতে ৰখি আছিলে বাৰু। মই সেৱাটো লৈ পেলানি এনেকৈ উভতি আহিছোঁ। আৰু বাহিৰতে গণপতি বাপ্পাৰ বাহন আছে, গণপতি বাপ্পাৰ বাহনৰ ওচৰতো সেৱা এটি লৈ ল'লোঁ। আৰু ইমান ধুনীয়া লাগিছে চাওকচোন, মৰম লগা নহয়নে? আমি পেলাই চব ইমান ধুনীয়াকৈ ফুল লগাই থৈছে, টাবত একদম বহুত ধুনীয়া ধুনীয়াকৈ লগাই থৈছে টাবত। আগতে বগেনভিলিয়া বুলি নাজানিছিলোঁ বাৰু, এতিয়া চব মানে সৰু হৈ আছে আৰু লগাইছে আৰু ফুলবিলাক বহুত ধুনীয়া হৈছে। এইজোপাক লৈ আমাৰ আশ্চৰ্যদাই এটা গান ৰচিছিলে, সেই গানটোৰ নামেই হৈছে বগেনভিলিয়া। যাবলৈ ওলাইছোঁ আৰু মন্দিৰৰ পৰা অকণমান সময় ইয়াতে থাকিলোঁ, আৰু ভাল লাগিলে। আৰু এতিয়া সন্ধিয়া হ'ল, লাইট চাইটবিলাক জ্বলিলে যে, সেইখিনি সময়ত সেইকাৰণে আহি ভাল লাগে আকৌ। বহুত দিনৰ পিছত আহিছোঁ আৰু মোৰ এই বিশেষ দিনটোত। আৰু আপোনালোকে কেনেকুৱা লাগিলে জনাব দেই মন্দিৰৰ পৰিৱেশ ভাগ। মন্দিৰৰ পৰিৱেশ আৰু কেনেকুৱা লাগিলে বুলিলে কি আৰু, সকলোৱে ভাল লাগে আৰু নহয় জানো। যাবলৈ লওঁ বুলি লওঁতে আকৌ আৰতিৰ সময় হৈ গ'ল যে, এইখিনি সময়ত মন্দিৰৰ পৰা ওলাই যাবলৈ বহুত বেছি বেয়া লাগিলে। আৰু আৰতিৰ সময়খিনিত এয়া পংকজ আগবাঢ়ি গৈছে যে, বৰকে ভিডিঅ'টো পংকজে কৈছে আৰু কিমান কৰিব, তাকো অকণমান উলিয়াব লাগিব নহয়। আমি আহিছোঁ ৰামৰ দৰবাৰলৈ আহিছোঁ। এইয়া দেখিছেনে ৰামৰ দৰবাৰ হয়। সকলোতে এতিয়া আৰতিৰ সময় হৈ আছে, আৰু সেইকাৰণে সময়কণ বহুত বেছি ভাল লাগে আচলতে। তাৰপিছতে আৰতিৰ বাবে এয়া মুখ্য মন্দিৰ ভাগলৈ গ'লোঁ। ইয়াতে যিহেতু সকলো ভক্তসকল গোট খায় এই সময়খিনিত, আৰু ময়ো অকণমান সময় ৰখিলোঁ, মন খুবেই ভাল লাগিলে। আৰু সেৱা সৎকাৰ কৰি আকৌ এতিয়া যাওঁগৈ আৰু প্ৰথমত। এতিয়া মানে আৰতি কৰি ল'লোঁ এই সন্ধিয়া সময়কণত, আপোনালোকক দেখাইছিলোঁ যে তেতিয়া আৰতি কৰি আছিলে, আৰু মুখ্য যিভাগ মন্দিৰ নহয় সেই তাতে আৰতি কৰি আছিলে সেই ভাগতো। তাৰপিছতে সেইকাৰণে গ'লোগৈ আৰু দুইজন। পংকজ যিটো ভিতৰলৈ নোসোমালে বাৰু, বাহিৰৰ পৰাই হেৰি কৰি থাকিলে, কাৰণ ভাত খাই আহিছিলে যে, ডিমে ভাত খাই আহিছিলোঁ। অহাটো চবেই খাই আহিছে, মানে আৰতিত চবেই ভাগ ল'ব পাৰে, কিন্তু ইয়াৰ মনৰ ভাৱ সেইটো, আৰতিত সকলোৱে ভাগ ল'ব পাৰে, ভাত খায়ো তেওঁলোকে সকলোৱে আহিছে। মই আৰু গ'লোঁ ভিতৰলৈ, আৰু সময় লাগে ন তাতে। এতিয়া সেইকাৰণে ওলাই যাওঁগৈ আৰু ক'ত সোমাম আপোনালোকক দেখাম বাৰু। এতিয়া গৈ থাকোঁ আৰু ওলাই গৈ থাকোঁ ব'লক। আমাৰ কেমেৰামেনে দৌৰি ফুৰিছে, বহিব আকৌ। যাওঁগৈ আহা। 5:15 সোমাইছিলোঁ, আৰু এতিয়া 6:30 বাজিলে। পটাপট গৈছোঁ আৰু বেলেগ অন্য ঠাইতো মানে সোমাবলৈ আছে, সেইটো কাৰণে লৰালৰিকৈ মানে মন্দিৰ ভাগৰ পৰা ওলাইছোঁ। আৰু ইতিমধ্যে দোকান চোকানবিলাকো বন্ধ কৰিছে বাহিৰত। যাবলৈ ওলাইছোঁ। এইফালে আমাৰ বসন্তি ৰেডি হৈ গ'ল, এতিয়া যাওঁগৈ আৰু গৈ থাকোঁ। এতিয়া আহি পালোঁহি ডিব্ৰুগড়ৰ থানা চাৰিআলি, যিখন নতুনকৈ ব্ৰিজ অ'পেনিং কৰিছে। আৰু ব্ৰিজখনৰ ওপৰেৰে আহি আছোঁ, কিমান যে সুন্দৰ লাগিছে, জাতীয় পতাকাৰ বৰণে লাইটবিলাক দি থৈছে, আৰু ইমান সুন্দৰ সুন্দৰ লাইটেৰে বহুত বেছি ভাল লাগিছে আহি। আৰু চাওকচোন কিমান ধুনীয়া নতুনকৈ এখন ব্ৰিজ অ'পেনিং কৰিছে, বহুত ভাল কথা। তাৰপিছতে আমি আহি পালোঁহি ফুচিয়ান এছিয়ানা, মানে এখন ৰেষ্টুৰেণ্ট, যিহেতু মোৰ বাৰ্থডে বুলি কিবা এটাতো খাবই লাগিব, মই ভাল পোৱা নহয় জানো। আৰু সেইবাবে পংকজে অৰ্ডাৰ দিবলৈ চাই আছে, মই বাৰু ক'লোঁৱেই মই যি খাম। গান বাজি আছে দেই, পূৰা গান বাজি
পংকজে আছে পংকজে আকৌ ফটো মাৰিছোঁ বুলি ষ্টাইল দিছে চক পজ দিছে মানে তাৰপিছত মই বোলো ফটো নাই মাৰা ভিডিঅ'হে কৰিছোঁ আৰু লাইটবিলাক চব ওপৰত এইখন মানে আগতে অলপ বেলেগ ষ্টাইলত আছিলে দেই ফষ্টিয়ান এষ্টেনাখন এতিয়া মানে অলপ বেলেগ ষ্টাইলবিলাক কৰি দিছে ভাল লাগিছে আৰু ইটো চাইডো বেলেগ ষ্টাইলত আছে অকণমান কিন্তু বহুত ভাল লাগিলে ইউনিক বহুত বেছি ধুনীয়া আপোনালোকক নেক্সট টাইম যেতিয়া আহিম তেতিয়া দেখুৱাম আজি মানে মানুহৰ বহুত ভিৰ হৈ আছে এইফালে এইফালে যাবলৈ বেয়া লাগিলে আৰু চিটটো পালোঁ যেতিয়া ইয়াতে পটাপট বহি ল'লোঁ বোলো সোনকালে খাই বৈ যাবগৈ লাগে আৰু তাৰপিছত এইফালে আহি গ'ল আমাৰ অৰ্ডাৰ কফি দিছিলোঁ আৰু লগতে দিছিলোঁ বাৰ্গাৰ বাৰ্গাৰকেইটা মানে আগতকৈ অলপ ডাঙৰ হৈ গ'ল দেই চাইজটো কেনেকৈ খাম ভাবিছোঁ তাকে দুটা বোলো কেলৈ অৰ্ডাৰ দিলোঁ কিন্তু খাবতো লাগিব এতিয়া অৰ্ডাৰ দিলোঁ যেতিয়া আৰু বোলো পটাপট খোৱাহে কথা এতিয়া আৰু মই বোলো দেখাই লওঁ আৰু প্ৰথমতে আপোনালোকক পংকজেটো খোৱাত লাগিয়ে গ'ল আৰু কফি কিপাক কিন্তু মানে কফি মানে বহুত ধুনীয়া বনাইছে দেই বহুত টেষ্টি হৈছে কফি কিপাক সঁচাকৈ ভাল লাগিলে আৰু এতিয়া বাৰ্গাৰ খোৱাৰ ওপৰতহে কথা আৰু পটাপট বোলো খাই লওঁ আকৌ ভাত শাক বনোৱাকৈ কথা আছে ঘৰত খোৱা নোখোৱাটো পিছৰ কথা বনাবতো লাগিব আৰু মই দেখিছেনে এনেকৈ কেলৈ উৰুৱাই লৈছোঁ কাৰণ লিপষ্টিক যাবগৈ আৰু অন্য এজেগাত সোমাবলৈ আছে লিপষ্টিক গ'লে গৈ লগত নাই নাযায় এনেকৈ এডোখৰ এৰুৱাই খাইছোঁ কি যে ক'ব আৰু কি হ'ব আৰু আগতকৈ অকণমান বাৰ্গাৰটো মানে ডাঙৰ হৈছে চাইজটো সেইটো কাৰণে মানে মুখত নোসোমায় এনেকৈ পংকজে দেখুৱাই দিছে কিনি খাম নহ'লে মোৰ আৰু মুখে চুখে লিপষ্টিক লাগি অৱস্থা নাই আৰু কেঁচুৱা ছোৱালীৰ দৰে হৈছে পৰিম এতিয়া পটাপট মানে খাই লৈছোঁ আমাৰ হাতেৰে দেখুৱাই আছোঁ আগতে সৰু আছিলে মানে এতিয়া মানে ডাঙৰ হৈ গ'ল সেইকাৰণে দামটোও বেছি লৈছে আৰু মানে কি কয় দামৰ কথা বাদ দিয়ক আৰু বাৰ্থডে বুলি নহয় জানো সেইকাৰণে খাব নোৱাৰা হৈ গৈছোগৈ ভাগৰ লাগি গৈছেগৈ কি ক'ব আৰু কিন্তু উপায় নাই পইচাখন দি দিলোঁ ইমানখিনি পইচা দিয়াৰ পিছত আৰু নোখোৱাকৈ থাকিব পাৰিনে পেটটো অলপ লৰাই ফৰাই দিছোঁ আৰু ক'ৰবাত বোলো চুকে কোণে সোমা যদি সোমা আৰু কিন্তু চুকে কোণেও জেগা নাই বুলি কৈছে পেটটোৱে উপায় নাই আৰু এতিয়া পংকজক তাৰ মোৰ পৰা আধাটো দিলোৱেই পংকজে খালেই বাৰু তাৰপিছত এইখিনি আকৌ মোক খাবলৈ কৈ আছে আৰু এইখন চাওক এইখিনি চেল্ফি পইণ্ট এইটো কিন্তু আজি চেল্ফি পইণ্টত চেল্ফি মানে ফটো মাৰিবলৈ আৰু নহ'বগৈ এতিয়া নেক্সট টাইম আহিলে মাৰিম এতিয়া আৰু একদম পানী অলপকে লৈ খাই লৈছোঁ আৰু পেটটোত বোলো সেইখিনি উপঙি যাওক অকণমান কিবা এটা হওক এইকণ মই খাই দিওঁ কিন্তু উপায় নাই আৰু মই মানে খাই বৈ এইকণ নোৱাৰিলোঁগৈ আৰু এই দেখিছেনে সেইকণ নোৱাৰিলোঁ মই নোৱাৰোঁ খাবলৈ মানে অভাৰ হৈ গ'ল আৰু ইমান ধুনীয়াকৈ ছাৰ্ভ কৰিছিলে নহয় কি ক'ব আৰু লগে ষ্টাফৰ মানুহ খুব ভাল বহুত ধুনীয়া ৰেচপেক্ট দিছে আৰু এইফালে বস্তু লগালগ চাফা কৰি নিছে লগালগ আকৌ বেলেগ কাষ্টমাৰ বহি বহুত বেছি ভাল লাগিলে আৰু বিলখন মানে ইয়াতে দি দেহি টেবুলত আকৌ উঠি যাবলগীয়া নহয় বহুত বেছি ভাল লাগিলে আগতো মোৰ এইখন ৰেষ্টুৰেণ্টত আহি বহুত বেছি ভাল লাগে আৰু আজিও বহুত ভাল লাগিলে ইয়াত বিল আহি গ'ল চাওক আমাৰ এই বিলখিনি দি কৰি এতিয়া আমি যাবগৈ পাৰিম আৰু যাওঁগৈ আৰু এতিয়া দেই খাই বৈ গ'ল এতিয়া ঘৰলৈ যাব পাৰোঁ খাব নোৱাৰিলোঁ পেট ডাঙৰ হৈছে খাব পৰা নাই অকণমান থাকিলেগৈ আৰু এপেট খাই লৈ এতিয়া খুজিয়ে কাঢ়িব নোৱাৰিছোঁ আৰু যাওঁ আৰু ৰুমতে গৈ অকণমান লগ পামগৈ আৰু ভালকৈ ঘৰ পাই গ'লোহি ঘৰ পাই মানে আধা ঘণ্টামান হ'ল দেই ঘৰ পোৱা আৰু ঘৰ পাই মেলি অলপ ৰেষ্ট কৰিলোঁ তাৰপিছতে আকৌ আহি পোৱাৰ লগে লগে আমাৰ মানে আণ্টি আহিলে আণ্টি আহি পেলানি মোৰ মানে জন্মদিনৰ বহুত ধুনীয়া এটা উপহাৰ দিছে মানে আৰু মই বহুত বেছি মানে মোৰ বহুত বেছি ভাল লাগিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে মানে কি আপোনালোকক দেখাম বাৰু এতিয়া ৰ'ব মানে মই মানে একদম পূৰা পটককৈ পাই যোৱা নিচিনা হ'ল ন মানে বহুত আৰু নিজৰ মানে জন্মদিনটোত কোনোবাই যদি কিবা এটা গিফ্ট দিয়ে নহয় বহুত বেছি ভাল লাগে আৰু এইটো চব ইমান ধুনীয়া এটা উপহাৰ দিছে আমাৰ মৰমৰ আণ্টিয়ে আৰু বহুত ধুনীয়া লাগিছে আৰু ভিডিঅ'টো চালে আণ্টি থেংক ইউ ছ' মাছ বস্তু মানে মই বিশেষকৈ মেখেলা চাদৰৰ লগত ল'ম আৰু আণ্টিয়ে দেখি পাবই দেই মই মেখেলা চাদৰৰ লগতে ল'ম য'ত যাম মানে এইটো পাৰ্চ মই অকল মেখেলা চাদৰৰ লগত ব্যৱহাৰ কৰিম বহুত ধুনীয়া লাগিছে মানে বহুত ধুনীয়া থেংক ইউ আণ্টি এনেকৈ মই মেখেলা চাদৰৰ লগত লৈ যাম আৰু দেই আণ্টি এইটো হৈছে আৰু ইয়াতে ভিতৰত মই দেখাই দিছোঁ যেতিয়া লাগিছে দিশটো আপোনালোকে জনাব দেই আৰু মোৰ বাৰ্থডে কি বুলি ক'ম মোৰ বাৰ্থডে মানে এইবাৰ কেক চেক কটা নহ'লে আপোনালোকে দেখি নাপাব কেক কটা আনবাৰ প্ৰত্যেকবাৰে দেখি পায় এইবাৰ কি হ'ল মানে কি নাজানো আৰু মানে ৰাতিপুৱাৰ পৰা মোৰ মনটো একেবাৰে ভাল লাগি থকা নাছিলে মানে ভাল লাগি থকা নথকা ৰাতিটো কি হ'লে এখন ধেৰ কিবা কিবি ভাল নহয় আৰু এইবাৰ মানে অলপ দিনৰ আগত পংকজেও দুখ পাইছে সেইকাৰণে আকৌ এইবিলাক আৰু বহাগৰ মাহত আপোনালোকৰ নিশ্চয় চোৱা চিতা নিয়মবিলাক আছে আমাৰো কৰিলে সেইবাবে ভাল লাগি নাথাকিলে আৰু মনবিলাক সেইকাৰণে ভাবিলোঁ
কেক চেক কিনো প্ৰত্যেকবাৰে কাটিয়ে থাকোঁ সেইকাৰণে এবাৰ ভাবিলোঁ এবাৰ প্ৰত্যেকবাৰে যাওঁ বাৰু এবাৰ বাৰু কিয় মানে কেক নাকাটি পেলানি নাকাটাৰ কথাই ভাবি ল'লোঁ তাৰপিছত বোলো সন্ধিয়া সময়ত মন্দিৰলৈ যাম আৰু ডিউটি থকাৰ বাবে যাব নোৱাৰিলোঁ আৰু মোৰ বাৰ্থডে পাৰ্টি বস্তু বনাই আছা নেকি এইফালে বনাই আছে চাওঁ কি বনাই আছা হা পেক বনাই আছে মানে হাঁহৰ মাংস আনিলে হাঁহৰ মাংস খাম বুলি আজি একদম হাঁহৰ মাংস বনাই আছে আজি আমাৰ খোৱালি থাকোঁ বাৰু কাৰণ ভোক চোক একেবাৰে লগা নাই বনাই থৈ দিম নাখাবলৈও আছোঁ মানে এনেকুৱা নিচিনা অকণো ভোক লগা নাই এতিয়া আৰু সেইখিনি খাই আহি ক'তনো খাব পাৰি এইফালে তথাপিও ভাত হৈ গ'ল বাৰু এয়া মাংস এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছে আৰু যে এইবাৰ মোক বাৰ্থডেত যে কেক চেক নানিলা কেলে আকৌ দেখিছে গাইছ কেনেকুৱা মানুহ মই বাৰু নানিবলৈ ক'লোৱে বুলি বাৰু সি নানিব লাগে নে বাৰু সুবিধা বিচাৰি থকা মানুহ সেয়া আৰু বুজিলে নহয় আপোনালোকে সুবিধা বিচাৰি থাকে মানে মই নানিবলৈ ক'লেও সেইকাৰণে নানিলে আৰু কি ক'ব আৰু দুখৰ কথা হাঁহকে আনিছা সেইকাৰণে হাঁহকে খাব লাগিব আৰু হাঁহো নাখাওঁ হ'লটো হাঁহো নাখাওঁ মই এতিয়া পেট ভৰি আছে আৰু পংকজে বাৰ্থডে বুলি মোক কি দিলে দেখিছেনে এইয়া দেখিছেনে এইয়া বাৰ্থডে গিফ্ট দেই এয়া তুমি এতিয়ালৈ কোৱা আকৌ বাৰ্থডেত কি দিলানো মোক আকৌ কি দিছিলি বাৰ্থডেত ক বাৰ্থডে বুলি খাই আহিলে গাল নহয় কি দিছিলি ক আকৌ বাৰ্থডেত বাৰ্থডে বুলি এতিয়া দিলোঁ পাতৰ কাপোৰ দিলোৱেচোন বাৰ্থডে বুলি আইঅ সেইটো বিহু বুলিয়ে দিছিলা বিহু বাৰ্থডেকে আৰু একেই আৰু মেয়া এপিলৰ মাজত কিবা পাৰ্থক্য আছে নেকি মানে মেয়া এপিলৰ মাজত কেলে পাৰ্থক্য নাই হা একো নাই একেই বাৰ্থডেটো এনেকুৱা দিনত পৰে মাহৰ মাহৰ প্ৰথম আৰু মাহৰ এণ্ডিং এনেকুৱা দিনত পৰিলে মানুহে বস্তু পাই নি নাপায় নহয় আমি হৈছোঁ গৰীব মানুহ দিন হাজিৰা কৰা মানুহ সেই কথা হ'ব নালাগে তেতিয়াহ'লে বহুত কথা কৈ দিলা পাই আৰু এনেই ধেমালি কৈছোঁ বাৰু বাৰ্থডে গিফ্ট নাই দিয়া বুলি বাৰ্থডে গিফ্ট মই আচলতে তেতিয়াই কৈছিলোঁ বিহু আৰু বাৰ্থডে বুলি মই কাপোৰযোৰে মানে কাপোৰযোৰৰ কথাই তেতিয়া কৈ থৈছিলোঁ যে সেইটোৱে বাৰ্থডে গিফ্ট হ'ব কাৰণ মই এতিয়ালৈকে কাপোৰযোৰ গাত লগোৱাই নাই মানে মাত্ৰ চিলাই অনা এনেই এনেকৈ গাত লগালোঁ বাৰু তাৰপিছত বাকী ক'তো মই কাপোৰযোৰ পিন্ধা নায়েই মানে বাৰ্থডে গিফ্ট আৰু বিহুৰ গিফ্ট এয়াই আৰু মোৰ পাটৰ কাপোৰযোৰ আৰু এইবিলাক কিনো গিফ্ট কথা তথাপিও সৰু সুৰা কিবা গিফ্ট এটা পালে ভাল লাগে আৰু নহয় জানো সেয়াই আৰু তথাপিও মানে আণ্টিয়ে দি দিলে যে বিয়াতে ভাল লাগিলে আৰু বহুত বেছি ভাল লাগিলে তাৰপিছতে আৰু এতিয়া হাঁহৰ মাংস বনাই আছে খাম আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ আৰু বাৰ্থডে বুলি অকণমানকৈ ভিডিঅ' এটা আগবঢ়ালোঁ আৰু এই ক্লিপযোৰ যে মই নিজৰ পইচাই আনিছোঁ হাঁহিছে আকৌ পংকজে হাঁহিছে মানে ক্লিপযোৰ কি হ'ল মোৰ মানে ক্লাছাৰকেইটা ভাগি থাকিলে আৰু এটা ক্লাছাৰ ঘৰলৈ গৈছিলোঁ যে থাকি আহিলে ঘৰত এইটো হৈছে ক্লাছাৰটো এনেকুৱাটো কাপোৰৰ যে এনেকুৱা এটা সৰু এটা আছিলে কি হয় কাপোৰবিলাক এৰ খাই গায় তাৰপিছত ভাগি থাকিলে তাৰপিছত এইটো আনিছোঁ আজি একদম মানে চুলিখিনি ওপৰত বান্ধিবলৈ পেলাই এনেকৈ কাপোৰ মাৰিবলৈ ভাল আৰু সেইকাৰণে ডাঙৰ এটা আনিছোঁ আৰু সেইটো সৰু এটা আনিছোঁ এয়া তাৰপিছতে আৰু এয়া ক্লিপ আনিছোঁ এনেকুৱা ক্লিপ এযোৰ আনিছোঁ দেই আৰু এপাত হৈ পেলাই ক'ৰবাত আছে সেয়া আৰু সেইকেইটাই মোৰ বাৰ্থডে বুলি মানে মই নিজকে নিজে গিফ্ট কৰিছোঁ আৰু চেল্ফ গিফ্ট পাকঘৰত বনাই আছে দিছে নহয় আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নে কি কোৱা আমাৰ খোৱা বোৱা বহুত দেৰি হ'ব ন বহুত দেৰি হ'ব সেইকাৰণে ইমান দেৰি ৰখি নাথাকোঁ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আজি ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু যিসকলে ভাল লাগে তেওঁলোকে কৰিব আৰু নে কি কয় আপোনালোকে যদি খোৱা বোৱা নাই খাই কৰি লওক আৰু আজিলৈ তেতিয়াহ'লে পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে টাটা বাই বাই গুড নাইট লাভ ইউ গাইজ হাঁহ মাংস খাবলৈ আহি যাওক মোৰ বাৰ্থডে পাৰ্টি বাই